BPF long live. BPF long live. Adama Muller sir long live. Adama Muller sir long live. Honorable BPF long live. Honorable BPF long live. Honorable BPF long live. Honorable BPF Zindabad. Honorable BPF Zindabad. Adama Muller sir Zindabad. কোকৰাঝাৰ জিলাৰ বনৰগাঁৱত শনিবাৰে বিপিএফ দলৰ এখন সভাত মুঠ 133 গৰাকী ইউপিপিএল বিজেপি আৰু বিভিন্ন দল সংগঠনৰ নেতা সদস্য বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। অহা সেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰ হৈছে। ইতিমধ্যে নিজৰ ৰাজনৈতিক দলক শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে বিভিন্ন দলে। ইয়াৰ লক্ষ্যৰে আজি বিপিএফ দলে দলীয় সভা অনুষ্ঠিত কৰে য'ত 133 গৰাকী বিভিন্ন দল সংগঠনৰ নেতা সদস্যই যোগদান কৰে। এই সভাত বিপিএফ দলৰ যুৱ নেতা ক্ৰমে কাষ্টম বসুমতাৰী, প্ৰহ্লাদ ব্ৰহ্ম, ফুংখা ব্ৰহ্ম লগতে বনৰগাঁও বিটিসি পৰিষদীয় সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী কুমুদ চন্দ্ৰ নাৰ্জাৰী আৰু অন্য নেতাসকল উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। হয়, সকলোকে আপোনালোকক ধন্যবাদ যাচিছোঁ। হয়, মই নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি অলৰেডি কৰা হ'ল। যিহেতু এই নিৰ্বাচনৰ কাৰণে মই চাকৰি এৰি পেলাই ইচ্ছা যিটো ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ পেলাই 9 নং বনৰগাঁও সমষ্টিত কেণ্ডিডেট হিচাপে দৰখাস্ত দিয়া হৈছিলে। দৰখাস্ত দিয়াৰ পিছত হাই লেভেল কমিটি স্ক্ৰুটিনিত আছে। তথাপিও আমি অলপ অভ্যাস পাইছে বা এওঁলোকে ডিৰেকশ্যন দিছে আপুনি এতিয়াৰ পৰা গাঁৱে গাঁৱে বা প্ৰাইমাৰী লেভেলত বা ব্লক লেভেলৰ লিডাৰসকলক লগত আলোচনা কৰি পেলাই এই কেম্পেইনটো আৰম্ভ কৰক। যিহেতু বনৰগাঁওটো আগৰ পৰাই বিপিএফৰ কব্জাত আছে। এইবাৰো যথেষ্ট বিপিএফত আমাৰ বিপুল ভোটৰ আমি জিকি আছে বুলি ক'লে এই হিচাপত আমাৰ লগতে আছে ব্লগত ছেক্ৰেটাৰী সন্তোষ চৰকাৰ ডাঙৰীয়া লগত আলোচনা কৰি পেলাই আমি প্ৰস্তুতি অলৰেডি ফুল চুইঙত চলি আছে। আৰু ইয়াৰ পৰা দেখা পাওঁ যে গাঁৱৰ ভূঞে ঘূৰি পেলাই মই বহুত মানুহক লগ কৰিলোঁ। ইয়াৰ পৰা গম পাইছোঁ এতিয়াও বিপিএফ ভোটাৰ হিচাপে ইনটেক আছে। যদি আজিৰ দিনত ভোট হয় নিয়াৰ এবাউট আমি 21,000 পৰা 22,000 ভোট পাই পেলাই আমি জিকি যাম। আকৌ যিটো এতিয়া ছেপ্টেম্বৰতহে ইলেকশ্যন হ'ব, এই 150 দিন বা 4 মাহমান আমাৰ হাতত আছে। ইয়াত যদি আমি ফুল চুইং এতিয়া টিম হিচাপে ঘূৰি আছে, ইয়াত এনাদাৰ আমি আকৌ 5,000 মান ভোটাৰ আনিব পাৰোঁ। এতিয়া 22 প্লাছ 5 27,000 ভোট আমি পাই পেলাই মেক্সিমাম মাৰ্জিন এই তিনিটা ট্ৰেংগেলত যিহেতু খেলা হ'ব, যেনে বিজেপি, কংগ্ৰেছ, ইউপিপিএল এই তিনিটা পাৰ্টিৰ এগেইনষ্টত আমি মেক্সিমাম মাৰ্জিনত আমি বিপিএফ হিচাপে জিকিব। এইটো 100% আজিৰ দিনত।